আপোনালোকে চাওক আজি সমগ্ৰ অসমত পঞ্চায়ত ইলেকশ্যনৰ গণনা আৰম্ভ হৈছে। এতিয়ালৈকে শুনামতে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত খুব সুন্দৰ প্ৰদৰ্শন শুনিবলৈ পাইছোঁ বা দেখিবলৈ পাইছোঁ। এতিয়া গণনা চলি আছে, হয়তো শেষ ৰাতিলৈকে চলিব। আমাৰ মাৰ্কেটাও ঠিক সেইধৰণে গণনা চলি আছে। দুটা জিলা পৰিষদ, চাৰিটাৰ ভিতৰত দুটা জিলা পৰিষদ হয়তো 7টা বজাৰ ভিতৰত আমি ফাইনেল পাম। দুটাই অগ্ৰগতি লৈ আছে আৰু 3 নম্বৰ 4 নম্বৰ হয়তো ৰাতি 12টা বাজিব, সেইকেইটাও মই শুনি আছোঁ অগ্ৰগতি লৈ আছে। গতিকে 13টা পঞ্চায়তত ৱাৰ্ড মেম্বাৰ কিছু যিখিনি কমপ্লেইন হৈছে সেইখিনি আমি 100% জিকিবলৈ সক্ষম হৈছোঁ। আৰু আঞ্চলিক পঞ্চায়তৰ AP মেম্বাৰ ইতিমধ্যে আমি 5টা পঞ্চায়তৰ আমি এতিয়ালৈকে ফাইনেল ৰিজাল্ট পাই গৈছোঁ, আমি জয় হৈছোঁ আৰু গোটেইকেইটা পঞ্চায়তত লিড লৈ আছে বুলি ইতিমধ্যে মই শুনিবলৈ পাইছোঁ। গতিকে মই ভাবোঁ মাৰ্ঘেৰিটাত ভাৰতীয় জনতা পাৰ্টিৰ যেনেকুৱাকৈ মানে সমৰ্থন মই ঘূৰি ফুৰোঁতে ইলেকশ্যনত পাইছিলোঁ, ঠিক সেইধৰণে ৰাইজে বিপুল ভোট দিছে। গতিকে আমি ভাবোঁ জিলা পৰিষদৰ পৰা লৈ আঞ্চলিক পৰিষদ সকলোৱে আমি সম্পূৰ্ণৰূপে জিকিম বুলি আমি আশা ৰাখিছোঁ। গতিকে ৱাৰ্ড মেম্বাৰ ক্ষেত্ৰত হয়তো 2-এটা ইফাল সিফাল হ'ব পাৰে, নিজৰ প্ৰাৰ্থীৰ ভিতৰতে অলপ ইফাল সিফাল হ'ব পাৰে, কিন্তু আমি 99% হ'ব আছোঁ যে আমি ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত মাৰ্ঘেৰিটা সমষ্টিটো ৰাখিবলৈ সক্ষম হ'ম।